ওয়াও ইন্টেৰিয়ৰত আপুনি 100ৰ ওপৰত আইটেমছ পাব। এইবিলাক সব লুভাৰ্ছ বেলেগ কালাৰ্ছ অপশ্যন হাইলাইটাৰ সকলো পাব আপোনালোকে। 3D পেনেলৰ চাব অপশ্যন একদম মলিং ডিজাইন পাব, ফ্লাৱাৰ ডিজাইন পাব, উডেন ডিজাইন পাব, হোৱাইট ডিজাইন পাব। এইবিলাক দৰ্জাত হওক আপোনাৰ ৱালত হওক সকলোতে লগাব পাৰিব। এইবিলাক এক্ৰিলিক চিট পাব আপুনি, গল্ডেন চিলভাৰ মেটেলিক সকলো। এইবিলাক ফটো ফ্ৰেম পাব, এইবিলাক হোটেল ৰেষ্টুৰেণ্টত ধুনীয়াকৈ। চ' অল ইণ্টেৰিয়ৰ চলিউশ্যন এইবিলাক মজেক টাইলছ পাব আপুনি। মজেক টাইলছৰ লগতে আপুনি প্ৰিমিয়াম গাৰ্ডেনিং চিট লাগিলে গাৰ্ডেনিং চিট পাব। WPC লভাৰ্ছ এইবিলাক MDF জালি পাব আপুনি। চিলিং হওক আপুনি পাৰ্টিশ্যনো কৰিব পাৰে। চ' বহুত ধৰণৰ বহুত বস্তু আছে এভেইলেবল। এইবিলাক আপুনি 1 ইঞ্চি 1.5 ইঞ্চি 4 ইঞ্চিলৈকে গোল্ডেন ষ্ট্ৰিপ পাব। ৱালপেপাৰ অপেন ৱালপেপাৰ পাব, চেল্ফ এডেচিভ পাব। ফ্ল'ৰিং বহুত বেছি চলে। ফ্ল'ৰিং জাষ্ট প্লাষ্টিকটো উঠাই পেলাই লগালে হৈ যায়, আপোনাৰ মিস্ত্ৰীও নালাগে। এইবিলাক মোৰ ফ্ল'ৰত লগোৱা আছে, বহুত বেছি ফেচিলিটিজ আছে, সকলো ভিডিঅ'ত কোৱাই হৈছে। এইবিলাক আপোনাৰ পিউ পাৰ্টিশ্যন, পিউ ৱাল ডেকাৰ গোটেইবিলাক আছে। ৰিপল চিট আছে, গুৱাহাটীত ক'তো নাপাব আপুনি। এইবিলাক চেল্ফ এডেচিভ হাই গ্ল'চি ৰোল আহি গৈছে। চ' বহুত কম দামত আপোনাৰ ৱাল এখন ধুনীয়া ডিজাইন হৈ যাব পাৰে। মেছেজ কৰিব, হোৱাটছএপত নাম্বাৰ দিয়া হ'ব, ৰেট গোটেইখিনি কৈ দিয়া হ'ব। ফুল হ'লচেল গম পায়, এইটো জাষ্ট শ্ব'ৰুম, সকলো বস্তুৰে অলপ ৰখা হৈছে। বাকী গডনত ষ্টক আছে। কাৰ্টেন্স পাই যাব, বম্বে কাৰ্টেন্স। এইবিলাক ডবল কোটেড, হিট কণ্ট্ৰল হয়। এইবিলাক চুৰটৰ হয়, এইবিলাক কম দামী 400-500 টকাত পায়। আমাৰ তাত আছে ব্লেক আউট, ই মানে হিট কণ্ট্ৰল হয়। হোটেল ৰেষ্টুৰেণ্ট ফ্লেট সকলোতে চলে। তো 3D পেনেলৰ এইবিলাকতো আপোনাৰ চেল্ফ এডিচিভত 100 ভেৰাইটিজ আছে। মাৰ্বলত লাগে আপোনাক, ফোমত লাগে, ব্ৰিক্সত লাগে, ৱালত, বেডৰ পিছপিনে হওক, চিলিঙত সকলো ধৰণৰ কালাৰ এভেইলেবল। পিউ ষ্ট'নত আপোনাৰ ধুনীয়া 50 mm পিউ ষ্ট'ন, বহুত ভেৰাইটিজ ধুনীয়া কালাৰ আছে, যিবিলাক একদম পিচফুল কালাৰ হয়। তো মিৰাৰ পাই যাব। গাৰ্ডেনিং চিট আছে আপোনাৰ 250 পৰা ষ্টাৰ্টিং পাব। পিউ উইংছ আছে, ইয়াত দেখাই দিছোঁ কালাৰ। পিউ উইংছ আপোনাৰ হাটগাঁও বজাৰত যাই সুধিলে আপুনি গম পাব, 1200 টকা পাৰ পিচ ক'ব। আমাৰ 500ৰ পৰা ষ্টাৰ্টিং হ'লচেল। গতিকে গডনত এবাৰ লুকআউট কৰাই দেখাই দি আছোঁ গডনত কি আছে। এনেকৈ গ্ৰাছমেট দেখিব, আপুনিও আপোনাৰ বাৰাণ্ডা বেলকনি সকলোতে লগাব পাৰে। এইটো ৱাও ইণ্টেৰিয়াৰ গুৱাহাটী ব্ৰাঞ্চ হ'ল। ইয়াতে আপুনি সকলো ধৰণৰ ইণ্টেৰিয়াৰ চলিউশ্যনৰ গোটেই বস্তুবিলাক পাব, ভিতৰলৈকে আছে। আৰু আমাৰ গডনবিলাকৰো এটা লুকআউট দি দিম বুলি ভাবিছোঁ আপোনাক। অসমীয়া ল'ৰা হিচাপে এইখিনি ষ্টাৰ্ট আপ কৰিছোঁ, আপোনালোকে হেল্প কৰিব। এড্ৰেছ বহুত বেছি দূৰ নহয়, ইয়াতে মোৰ গডনবিলাকো আছে। আৰু এটা কালাপাহাৰতো আছে গডন। ইয়াতে আপোনাৰ লগ খুলি দেখাই দি আছোঁ। আপুনি নেপালী মন্দিৰৰ ওচৰত যিটো টুৰিজিম অফিচ আছে তাৰ কাষতে হয়। ব্লু হিল গলি বুলি ক'লেও গম পায়। নন্দন হোটেলৰ কাষেৰেও আপুনি আহিব পাৰে। মীনা শৰ্মা বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰত, তলত দীপ কৰিয়ৰ পাব। ইয়াতে এইবিলাক পিউ পেনেল, পিউ ষ্ট'ন, পিউ পাৰ্টিশ্যন, এইবিলাক ফ্ল'ৰিঙৰ বহুত ষ্টক আহি গৈছে। তো এইবিলাক গ্ৰেনাইটৰ হোৱাইট কালাৰত বহুত বেছি চলে। চ' এতিয়া ষ্টকৰ কাৰণে প্ৰব্লেম নাই। এইবিলাক সকলোতে আপোনাৰ ৰোল আছে, যিবিলাক আপোনাৰ চেল্ফ এডিচিভ ৰোল। আপুনি এইবিলাক ভৰ্তি হৈ আছে এনেকৈ ৰোল। এইবিলাক ফাৰ্ষ্ট মুভিং আইটেমছ হয়। চেল্ফ এডিচিভ হওক, এনেকৈ কাৰ্টুন আছে। আমাৰ কালাপাহাৰটো এটা গডন আছে। PVC অলপ লুকআউট দেখাই দি আছোঁ। PVC পেনেলিঙত সকলোতে আমি ডিল কৰোঁ। ইয়াতে আপুনি ষ্টকবিলাক দেখিব। পলিগ্ৰেনাইট চিটত ডিল কৰোঁ, পলিগ্ৰেনাইট চিটো পাব। WPC হাইলাইটাৰ সকলো বস্তু চেম্পল ষ্টক গোটেই ৰখা হৈছে। তো আপোনালোকে আহিব ৱাও ইণ্টেৰিয়াৰ। কিবা অসুবিধা হ'লে আপুনি হোৱাটছএপত মেছেজ কৰিব পাৰে, ফোন কৰিব পাৰে। অসমীয়া ল'ৰা হিচাপে এইখিনি আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকৰ সহায় সহযোগিতা পালে নথৈ আনন্দিত হ'ম। আৰু যদি অলপ বাল্ক কোৱান্টিটিত মালটো নিব বিচাৰে তেতিয়া আপুনি হ'লচেল ৰেটত পাই যাব। আৰু যিবিলাক নিবনুৱা আমাৰ অসমৰ ল'ৰা, পঢ়া শুনা কৰি অলপ ফাণ্ড আছে কিন্তু কিবা এটা কৰিব বিচাৰে বেলেগ ডিষ্ট্ৰিক্টত, তো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে সকলো বস্তুৰে হ'লচেল ৰেট দিবলৈ মই ট্ৰাই কৰিম। আৰু আপুনিও এটা ভাল মুনাফা কমাব পাৰে। এইবিলাকতো বহুত বেছি চলিছে। চ' বহুত ধুনীয়া পেটাৰ্ণত আহি গৈছে। লিপ পেটাৰ্ণ হওক, এনেকৈ আপোনাৰ ব্লু, গ্ৰীণ, হোৱাইট সকলোতে আপুনি পাই যাব। তো এনেকুৱা এটা ৰোলত 24-25 পিচকৈ আহে। আপুনি এনেকৈ ছিংগল ৰোলো আপুনি ল'ব পাৰে। হ'লচেলত ল'লে আপুনি বেছিকৈ ল'ব পাৰিব। গতিকে
এড্ৰেছটো কোনো ডিফিকাল্ট নহয়, নন্দন হোটেল আৰু নেপালী মন্দিৰৰ কাষত আহি আপুনি মেছেজ এটা কৰিলে ৱাও ইণ্টেৰিয়াৰ, আপুনি যদি গুগল মেপত মাৰে ৱাও ইণ্টেৰিয়াৰ, তেতিয়া গুগল মেপতো পাই যাব। চ' আহিব, আহি পেলাই আপোনালোকৰ সহায় সহযোগিতা সদায় কামনা কৰিম। অসমীয়া ল'ৰা হিচাপে আন্দোলন কৰিব এৰি নিজে কিবা এটা কৰিব পাৰিম বুলি মানসিকতা আগৰ পৰাই আছিলে, কিন্তু তাকে কৰিব আৰম্ভ কৰিছোঁ। অকল আমাৰ তাত মেটেৰিয়েলছে নহয়, আমি ছাৰ্ভিচো প্ৰভাইড কৰোঁ। ইতিমধ্যে ৩-৪ বছৰৰ পৰা আমি ইণ্টেৰিয়ৰ কাম কৰি আছিলোঁ বাহিৰত। গতিকে ছাইটৰ কাম আপোনালোকে কৰিব বিচাৰিলে আমাক যোগাযোগ কৰিব পাৰে। আৰু এনেকুৱা ডিলাৰ হয়তো বহুত কম পাব যোনে ছাৰ্ভিচো দিয়ে আপোনালোকক। চ' গুডছ এণ্ড ছাৰ্ভিচ দুয়োটাই পাব। গতিকে অসমীয়া ল'ৰা হিচাপে আকৌ এবাৰ কৈছোঁ, চ' এইখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু নিজেও কৰি আছোঁ গুৱাহাটীতে। গতিকে আপোনালোকে আহিব, সহায় সহযোগিতা আগবঢ়াব বুলি আশা থাকিল। জয় অসম। ৱাও ইণ্টেৰিয়াৰ গুৱাহাটী।